ৱাশ্বিংটনে এষাৰ কথা কৈছিলে, ইফ ফ্ৰীডম অফ স্পীচ ইজ টেকেন এৱে দেন ডাম্প এণ্ড চাইলেণ্ট উই মে বি লিড লাইক শ্বিপ টু শ্লটাৰ। মানে ফ্ৰীডম অফ স্পীচ নাথাকিলে বাকী সকলোবোৰ মিছা। সেই গোটেই ফ্ৰীডম অফ স্পীচ ওপৰত ডিপেণ্ড কৰি আজি আমি গোটেই আমাৰ ডিছকাশ্যনটো কৰিম। আমি আজি ডিছকাশ্যন কৰিম ৰাইট টু ইনফৰমেশ্যন এক্ট 2005 বা RTI। আমি সচৰাচৰ নিউজত দেখা পাই থাকোঁ বা শুনিয়ে থাকোঁ যে RTI ফাইল কৰিছে। এই RTIনো কি হয়, আজি সেই বিষয়ে আমি ডিছকাশ্যন কৰিম। আৰু এই গোটেই টপিকটো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়। প্ৰায় প্ৰতিটো কম্পিটিটিভ এক্সামতে এই RTIৰ বিষয়ে সোধে। চ' সেই বিষয়ে আমি ডিছকাশ্যন কৰিম। আহক সকলোকে কৰি পেলাই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাইট টু ইনফৰমেশ্যন এক্ট 2005 কি হয়? ৰাইট টু ইনফৰমেশ্যন এক্ট বা RTI 2005 এনেকুৱা এখন এক্ট যাৰ জৰিয়তে আমি গভৰ্ণমেণ্টক কুৱেশ্যন কৰিব পাৰোঁ, তেওঁলোকৰ ৱৰ্কিঙৰ ওপৰত আমি কুৱেশ্যন কৰিব পাৰোঁ বা তেওঁলোকৰ পৰা আমি ডাটা বিচাৰিব পাৰোঁ। ঠিক আছে, ৰাইট টু ইনফৰমেশ্যন এক্টৰ জৰিয়তে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ডিপাৰ্টমেণ্ট, ষ্টেট গভৰ্ণমেণ্টৰ কোনো ডিপাৰ্টমেণ্ট বা গভৰ্ণমেণ্টৰ ফাণ্ডেড কোনো এজেঞ্চি, NGO বা ছ'চাইটিৰ পৰা আমি তেওঁলোকে কেনেধৰণে কাম কৰিছে, কি পলিচি হাতত লৈছে, তেওঁলোকে কেনেকৈ ক'ত কি ফাণ্ড কৰিছে, মানে তেওঁলোকৰ গোটেই ৱৰ্কিং কণ্ডিশ্যন বা ৱৰ্কিং ৰুলছ এণ্ড ৰেগুলেশ্যনৰ ওপৰত আমি কুৱেশ্যন কৰিব পাৰোঁ বা তেওঁলোকৰ সেইবোৰ ইনফৰমেশ্যন আমি বিচাৰিব পাৰোঁ। এই ৰাইট টু ইনফৰমেশ্যন এক্টখন ইণ্ডিয়াত 2005 পাছ কৰা হৈছিলে, এনেক্ট কৰা হৈছিলে আণ্ডাৰ আৰ্টিকল 19 ফ্ৰীডম অফ স্পীচ। আৰ্টিকল 19 ছাবক্লজ 1ত আমাৰ ফ্ৰীডম অফ স্পীচ যি আছে তাৰে আণ্ডাৰতে কিন্তু এই ৰাইট টু ইনফৰমেশ্যন এক্টখন ইণ্ডিয়াত এনেক্ট কৰা হৈছিলে। ইয়াৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড যদি পৃথিৱীৰ প্ৰেক্ষাপটত চাব যাওঁ, পোনপ্ৰথমতে 1766ত ছুইডেনে ৰাইট টু ইনফৰমেশ্যন এক্টখন তেওঁলোকৰ কাউণ্ট্ৰিত ইমপ্লিমেণ্ট কৰিছিলে। আৰু ইণ্ডিয়াৰ প্ৰেক্ষাপটত যোনটো আমাৰ ৰাজনাৰায়ণ ভাৰ্চেছ ষ্টেট অফ উত্তৰ প্ৰদেশ বা ৰাজনাৰায়ণ ভাৰ্চেছ ইন্দিৰা গান্ধী যোনটো কেছ আছে, তাতে পোনপ্ৰথমবাৰৰ বাবে সুপ্ৰিম কোৰ্টে ৰাইট টু ইনফৰমেশ্যনৰ কথা কৈছিলে আৰু কৈছিলে ৰাইট টু ইনফৰমেশ্যন ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 19 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। তাৰপিছত 1977ত যেতিয়া মোৰাৰজী দেশাইৰ আণ্ডাৰত জনতা দলে গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে, যিহেতু আমি জানো যে 1975ত বা 76ৰ ভিতৰত যেতিয়া আমাৰ ইমাৰ্জেঞ্চি চলি আছে, পোনপ্ৰথমবাৰৰ বাবে 1977ত মানে কংগ্ৰেছৰ বাহিৰে বেলেগ এটা দলে চৰকাৰ গঠন কৰিছিলে। আৰু সেই মোৰাৰজী দেশাই তেতিয়া কৈছিলে কি যে তেওঁলোকে এটা ৱৰ্কিং গ্ৰুপ বনাব আৰু যোনখন আমাৰ অফিচিয়েল চিক্ৰেট এক্ট আছে, অফিচিয়েল চিক্ৰেট এক্ট এনেকুৱা এখন এক্ট যাৰ ইনফৰমেশ্যনবোৰ একচুৱেলি পাব্লিকক দিয়া নাযায়। গতিকে তেওঁ কৈছিলে কি যে আমি এনেকুৱা এটা ৱৰ্কিং গ্ৰুপ বনাম আৰু আমি চালি জাৰি চাম যে কি ইনফৰমেশ্যন সেই অফিচিয়েল চিক্ৰেট এক্টটোক মানে মডিফাই কৰি মেক্সিমাম ইনফৰমেশ্যন পাব্লিকক দিবলৈ ট্ৰাই কৰিম বুলি তেওঁলোকে কৈছিলে। তাৰপিছত সেনেকৈ 1989ত যেতিয়া নেশ্যনেল ফ্ৰণ্টে চৰকাৰ গঠন কৰিছিলে, তেওঁলোকেও ৰাইট টু ইনফৰমেশ্যনৰ কাম কৰিম বুলি ইলেকশ্যন যোনটো মেনিফেষ্টো আছিলে তাতে কৈছিলে, কিন্তু কোনো ধৰণৰ কাম বৰ বিশেষ এটা ফলপ্ৰসূ নহ'ল। কিন্তু পোনপ্ৰথমবাৰৰ বাবে ৰাইট টু ইনফৰমেশ্যনৰ গোটেই প্ৰচেছটো বা ৰাইট টু ইনফৰমেশ্যনৰ বিষয়ে যোনটো ৰাইট হয় আমাৰ ফাণ্ডামেণ্টেল ৰাইট, এই বিষয়ে প্ৰথমতে পাব্লিকৰ এৱাৰনেছ আহিলে যেতিয়া মজদুৰ কিষাণ শক্তি সংগঠন নামৰ এটা অৰ্গেনাইজেশ্যনে কেম্পেইনিং কৰিছিলে ৰাজস্থানত। তেওঁলোকে ডিমাণ্ড কৰিছিলে যে তেওঁলোকৰ যিটো ভিলেজ আছে তাৰে তেওঁলোকৰ ডেভেলপমেণ্টৰ গোটেই ইনফৰমেশ্যনবোৰ লাগে, যে কেনেকৈ কাম কৰি আছে তেওঁলোকে, ৰাজস্থান গভৰ্ণমেণ্টে গোটেই ইনফৰমেশ্যনবোৰ তেওঁলোকে বিচাৰিছিলে। আৰু সেই মজদুৰ কিষাণ শক্তি সংগঠনে পোনপ্ৰথমবাৰৰ বাবে গোটেই ভাৰতবৰ্ষত গ্ৰাছৰুট লেভেলৰ পৰা এৱাৰনেছটো আৰম্ভ কৰিছিলে। আৰু সেই হিচাপেই 1996ত নেশ্যনেল কেম্পেইন ফৰ পিপুল ৰাইট টু ইনফৰমেশ্যনো আৰম্ভ হৈছিলে। আৰু সেই সময়তে মজদুৰ সংগঠনে যেতিয়া মজদুৰ কিষাণ শক্তি সংগঠনে যেতিয়া বিচাৰিছিলে ৰাইট ইনফৰমেশ্যন বিচাৰিছিলে ৰাজস্থান গভৰ্ণমেণ্টৰ পৰা, ৰাজস্থান গভৰ্ণমেণ্টেও কিন্তু সেই 1996তে ৰাইট টু ইনফৰমেশ্যন এক্টখন পাছ কৰিছিলে। ইয়াৰে মাজতে এটা কথা কৈ দিওঁ মই, ইণ্ডিয়াৰ ক্ষেত্ৰত যেতিয়া জনতা দল গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে সেইখিনি সময়ত তেওঁলোকে ৰাইট টু ইনফৰমেশ্যন এক্টখন পাছ কৰিব নোৱাৰিলে বা বিলখনে আনিব নোৱাৰিলে, ইণ্ট্ৰডিউচে কৰিব নোৱাৰিলে। কিন্তু সেইখিনি সময়তে কিন্তু তামিলনাডু গভৰ্ণমেণ্টে কি কৰিছিলে, ৰাইট টু ইনফৰমেশ্যন বিলখন তেওঁলোকৰ ষ্টেটত পোনপ্ৰথমবাৰৰ বাবে পাছ কৰিছিলে। আৰু তামিলনাডুৱে হৈছে ইণ্ডিয়াৰ প্ৰথমখন ষ্টেট য'ত ৰাইট টু ইনফৰমেশ্যন বিলখন পাছ হয়। তাৰপিছত 1999ত কি হয়, NDA গভৰ্ণমেণ্ট আহে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ অটল বিহাৰী বাজপেয়ী। তেখেতৰ একে কথা কয় যে মেনিফেষ্টো যোনটো পলিটিকেল মেনিফেষ্টো আছিলে, ইলেকশ্যন মেনিফেষ্টো আছিলে, তেওঁলোকে কৈছিলে যে তেওঁলোকে অতি সোনকালে ৰাইট টু ইনফৰমেশ্যনখন এনেক্ট কৰিব। ঠিক আছে, সেই হিচাপত তেওঁ ৰাইট টু ফ্ৰীডম যোনটো ফ্ৰীডম অফ ইনফৰমেশ্যন বিলখন 2000ত তেওঁলোকে ইণ্ট্ৰডিউচ কৰিছিলে। ৰাইট টু ফ্ৰীডম এখন বিল 2000ত তেওঁলোকে পাৰ্লিয়ামেণ্টত ইণ্ট্ৰডিউচ কৰিছিলে, কিন্তু 2 বছৰলৈকে সেই বিলখনৰ ওপৰত একোৱে ডিছকাশ্যন নহ'ল। বাট ইন 2002 সেই বিলখন পাছ হয় পাৰ্লিয়ামেণ্টৰ ফালৰ পৰা, ফ্ৰীডম অফ ইনফৰমেশ্যন সেই বিলখন পাছ হয়। আৰু ইন 2003ত কি হয়, প্ৰেচিডেণ্টৰ এছেণ্ট পাই যায়। মানে 2003ৰ পৰা এখন এক্টত পৰিণত হৈ যায় ফ্ৰীডম অফ ইনফৰমেশ্যন, কিন্তু তাৰ কোনো ধৰণৰ ইমপ্লিমেণ্টেশ্যন নহ'ল। আৰু কি হ'ল, 2004ত যিহেতু গভৰ্ণমেণ্টটো চেঞ্জ হৈ গ'ল, তেতিয়া 2004ত নতুন গভৰ্ণমেণ্ট আহিল আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ মনমোহন সিং, কংগ্ৰেছ লিড গভৰ্ণমেণ্ট, UPA গভৰ্ণমেণ্ট আহিলে। আৰু UPA গভৰ্ণমেণ্টে
চেয়াৰমেন আমাৰ সোনিয়া গান্ধীৰ চেয়াৰমেনশ্বিপত এখন কমিটি ফৰ্ম কৰিলে আৰু ৰাইট টু ইনফৰমেশ্যন বিলখনৰ কথা পোনপ্ৰথমভাৱে ভালদৰে ডিছকাশ্যন কৰিলে আৰু 2004তে ৰাইট টু ইনফৰমেশ্যন বিলখন পাৰ্লিয়ামেণ্টত ইন্ট্ৰডিউচ কৰিলে আৰু পিছত বহুত ডিছকাশ্যনৰ পিছত তাতে কিছু এমেণ্ড কৰাই 2005ত যোনখন ফ্ৰীডম অফ ইনফৰমেশ্যন বিল তাৰ ফ্ৰীডম অফ ইনফৰমেশ্যন বিলখনক গোটেই চেঞ্জ কৰি কিনে ৰাইট টু ইনফৰমেশ্যন বিল নাম দি 2005ত পাছ কৰাই আৰু 12 অক্টোবৰৰ পৰা প্ৰেছিডেণ্টৰ চাইন এছেণ্ট পোৱাৰ পৰা 12 অক্টোবৰ 2005ৰ পৰা সেই বিলখন এক্টত পৰিণত হয় আৰু তেতিয়াৰ পৰা ৰাইট টু ইনফৰমেশ্যন এক্ট 2005ৰ আৰম্ভণি হয় তাৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰভিজনৰ বিষয়ে আমি ডিছকাশ্যন কৰিম আণ্ডাৰ দ্য ৰাইট টু ইনফৰমেশ্যন এক্ট যোনটো আমাৰ ৰাইট টু ইনফৰমেশ্যন এক্টৰ ছেকশ্যন 2 সাবক্লজ জেড লিখা আছে ৰাইট টু ইনফৰমেশ্যন মিনছ the right to information accessible under this act which is held under the control of any public authority এই সেকশনত কোৱা হৈছে সেইবোৰ ইনফৰমেশ্যন দিয়া হ'ব পাব্লিকক যিবোৰ ইনফৰমেশ্যন পাব্লিক অথৰিটিৰ হাতত থাকিব গতিকে এই পাব্লিক অথৰিটিনো কোন হয় গতিকে সেই কথাও ডিছকাছ কৰিছে পাব্লিক অথৰিটি মিন অল দ্য অথৰিটিজ এণ্ড বডিজ under the union government, state government, local bodies, civil societies, NGOs that are substantially funded directly or indirectly মানে পাব্লিক অথৰিটি মানে সেইবোৰ অথৰিটি হ'ব মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট বা তেওঁলোক চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টে ফাণ্ডেড ডাইৰেক্টলি বা ইনডাইৰেক্টলি ফাণ্ডেড ছ'চাইটি বা NGO সেইবোৰ গোটেইবোৰ পাব্লিক অথৰিটিৰ আণ্ডাৰত পৰিব আৰু তেওঁলোকৰ ওপৰত RTI ফাইল কৰিব পাৰিব আৰু তাৰ আন এটা ইম্পৰ্টেণ্ট ছেকশ্যন হ'ল ছেকশ্যন 4 তাতে গভৰ্ণমেণ্টে কৈছিলে মানে RTI এখনৰ ছেকশ্যন 4ত লিখা আছিলে কি যে গভৰ্ণমেণ্টে যিমান পাৰে গোটেইবোৰ ডিপাৰ্টমেণ্টে কি কৰিব লাগে যিমান পাৰে ইনফৰমেশ্যনবোৰ RTI ফাইল নকৰাকৈ পাব্লিকক ডিছক্ল'জ কৰিব মানে লাগে মানে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ৱেবছাইটবোৰত যিমান পাৰে যিবোৰ ইনফৰমেশ্যন দিব পাৰে সেইবোৰ ইনফৰমেশ্যন ডাইৰেক্টলি পাব্লিকক দি থৈ দিব লাগে মানে ৱেবছাইটত দি থৈ দিব লাগে যাতে পাব্লিকে RTI থ্ৰুৰে ফাইল কৰি ইনফৰমেশ্যনবোৰ বিচাৰিব লগা নহয় মানে প্ৰএক্টিভলি গভৰ্ণমেণ্টে নিজে ইনফৰমেশ্যনবোৰ দি থৈ দিব লাগে ছেকশ্যন 8(1) ছেকশ্যন 8(2) হৈছে এনেকুৱা এটা ছেকশ্যন যাৰ জৰিয়তে কিছুমান এক্সেম্পশ্যন আছে মানে সেই আণ্ডাৰ ছেকশ্যন 8ৰ আণ্ডাৰত কিছুমান ছাবজেক্ট আছে সেইবোৰৰ ওপৰত কিন্তু RTI কৰিব নোৱাৰে এয়া মেনশ্যন এক্সেম্পশ্যন এগেইনষ্ট ফাৰ্নিচিং ইনফৰমেশ্যন আণ্ডাৰ RTI মানে যিবোৰ ছাবজেক্ট আণ্ডাৰ ছেকশ্যন 8ৰ ভিতৰত থৈ দিছে সেইবোৰৰ ওপৰত কোনো ধৰণৰ RTI ফাইল কৰিব নোৱাৰে আৰু ছেকশ্যন 8ৰে ছাবক্লজ বিত লিখা আছে প্ৰভাইড ফৰ ডিছক্ল'জাৰ অফ ইনফৰমেশ্যন এক্সেম্পটেড আণ্ডাৰ অফিচিয়েল চিক্ৰেট এক্ট ইফ দ্য লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্ট ইজ চাৰ্ভ মানে পাব্লিক ইণ্টাৰেষ্ট চাৰ্ভ কৰিবৰ কাৰণে কিন্তু কোনো ধৰণৰ লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্ট চাৰ্ভ কৰিব কিন্তু কোনো ধৰণৰ ইনফৰমেশ্যন কিছুমান মানে যোনখন আমাৰ অফিচিয়েল চিক্ৰেট এক্ট আছিল তাৰ ইনফৰমেশ্যনবোৰ কিন্তু এক্সেম্পটেড কৰা আছে যে সেইবোৰ পাব্লিকক ডিছক্ল'জ নকৰিলেও হ'ব ছেকশ্যন 24টো একেই কিছুমান এক্সেম্পশ্যন আছে এক্ট ইণ্টেলিজেন্স এজেঞ্চি চিকিউৰিটি অৰ্গেনাইজেশ্যন বোথ চেণ্ট্ৰেল এণ্ড ষ্টেট আৰ এক্সেম্পটেড ফ্ৰম RTI মানে আমাৰ যিবোৰ কিছুমান ইণ্টেলিজেন্স এজেঞ্চি আছে লাইক IB তাৰপিছত চ' এইবোৰৰ কিছুমান যিবোৰ ইনফৰমেশ্যন আছে ইণ্টাৰনেল যিবোৰে আমাৰ ইণ্ডিয়াৰ ছভাৰেনিটি ইণ্ডিয়াৰ চিকিউৰিটিৰ ক্ষেত্ৰত কুৱেশ্যন কৰিব পাৰে সেইবোৰ যদি আমি পাব্লিক কৰি দিওঁ তেতিয়াহ'লে সেনেকুৱা ইনফৰমেশ্যনবোৰো কিন্তু ৰাইট টু ইনফৰমেশ্যন এক্টৰ আণ্ডাৰত পাব্লিকক প্ৰভাইড কৰা নহ'ব গতিকে সেই ৰাইট টু ইনফৰমেশ্যন এক্টতে আৰু প্ৰভিজন আছিলে যে চেণ্ট্ৰেল লেভেলত কি কৰা হ'ব চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন এখন গঠন কৰা হ'ব আৰু ষ্টেট ইনফৰমেশ্যন কমিশ্যন এখন গঠন কৰা হ'ব আৰু চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন হেড কৰিব চিফ ইনফৰমেশ্যন কমিশ্যনাৰে আৰু তেওঁৰ লগত কি থাকিব 10জন ইনফৰমেশ্যন কমিশ্যনাৰ থাকিব মই আৰু এবাৰ কৈ দিছোঁ সেই এখনতে লিখা আছিলে যে চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যনাৰ এখন কমিশ্যন এটা বনোৱা হ'ব তাৰে হেড কৰিব চিফ ইনফৰমেশ্যন কমিশ্যনাৰে আৰু তেওঁক হেল্প কৰিব ইনফৰমেশ্যন কমিশ্যনাৰসকলে আৰু সেই ইনফৰমেশ্যন কমিশ্যনাৰ মেক্সিমাম 10জনে হ'ব পাৰে এতিয়া কথাটো হ'ল যোনজন চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আছিলে তেখেতক কোনে চিলেক্ট কৰিব কাৰণ তেখেতক চিলেক্ট কৰা প্ৰচেছটো যথেষ্ট হাৰ্ড আছিলে মানে ডেমক্ৰেচিৰ গোটেই ডেমক্ৰেচিৰ গোটেই ভেলুটোক ছাকচেছ কৰাৰ কাৰণে কি কৰিছিলে তেখেতক যোনটো কমিটি চিলেক্ট কৰিব এখন ডাঙৰ কমিটি বহুত ইম্পৰ্টেণ্ট কমিটি এখন ফৰ্ম কৰা হ'ব সেই কমিটিখনত মেম্বাৰ থাকিব প্ৰাইম মিনিষ্টাৰ যে চেয়াৰমেন থাকিব লগতে লিডাৰ অফ অপজিশ্যনো থাকিব তাতে ঠিক আছে আৰু লিডাৰ অফ অপজিশ্যন যদি নাথাকে যোনটো পাৰ্টিয়ে আটাইতকৈ বেছি ভোট পাইছে তাৰে লিডাৰজন থাকিব আৰু এজন ইউনিয়ন কেবিনেট মিনিষ্টাৰ থাকিব মানে যিখন কমিটিয়ে চিফ ইনফৰমেশ্যন কমিশ্যনাৰজনক চিলেক্ট কৰিব সেই কমিটিখনত কোন থাকিব প্ৰাইম মিনিষ্টাৰ থাকিব লিডাৰ অফ অপজিশ্যন থাকিব আৰু ইউনিয়ন কেবিনেটৰ এজন মিনিষ্টাৰ থাকিব যাক প্ৰাইম মিনিষ্টাৰে এপইণ্ট কৰিব এইখন যথেষ্ট এখন পাৱাৰফুল কমিটিৰ জৰিয়তেহে চিফ ইনফৰমেশ্যন কমিশ্যনাৰজনক চিলেক্ট কৰা হ'ব যাতে বায়াছ নহয় যাতে তেওঁৰ যিবোৰ ডিচিশ্যন দিব সেইবোৰ যাতে গভৰ্ণমেণ্টৰ ফালে বায়াছ নহয় কাৰণ ইয়াতে লিডাৰ অফ অপজিশ্যনো থাকিব চ' এই বিষয়ে পিছত আমি ডিছকাছ কৰিম ইয়াতে এটা এমেণ্ডমেণ্ট কৰা হয় 2019 বিষয়ে ডিছকাছ কৰিম ঠিক একেদৰে ষ্টেটতো ষ্টেট ইনফৰমেশ্যন থাকিব একে প্ৰভিজন ষ্টেট আৰু ইয়াতে এটা কথা কৈ দিছোঁ চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যনাৰজনক এপইণ্ট কৰিব প্ৰেছিডেণ্টে আৰু ইয়াতে এপইণ্ট কৰিব ষ্টেট ইনফৰমেশ্যন কমিশ্যনাৰজনক এপইণ্ট কৰিব গভৰ্ণৰে
গভৰ্ণৰে একে প্ৰভিজন ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ এজন থাকিব আৰু তেওঁক হেল্প কৰিব পৰাকৈ ষ্টেট ইনফৰমেশ্যন এজন চিফ ইনফৰমেশ্যন কমিশ্যনাৰ এজন ইনফৰমেশ্যন কমিশ্যনাৰ অকল আৰু তেওঁলোকৰ মেক্সিমাম চাইজ হ'ব 10জন থাকিব পাৰে তাতকৈ বেছি থাকিব নোৱাৰে কিন্তু তাতকৈ কমো থাকিব পাৰে কিন্তু 10তকৈ বেছি থাকিব নোৱাৰে আৰু একে প্ৰভিজন এই চিফ ইনফৰমেশ্যন কমিশ্যনক এখন পাৱাৰফুল কমিটিয়ে চিলেক্ট কৰিব যাতে তেওঁৰ ডিচিশ্যনবোৰ বায়াছ নহয় আৰু সেই কমিটিখনত থাকিব চিফ মিনিষ্টাৰ এজ এ চেয়াৰমেন থাকিব লিডাৰ অফ অপজিশ্যন অফ লেজিছলেটিভ এছেম্বলি যোনটো লিডাৰ অফ অপজিশ্যন থাকিব লগতে এজন কেবিনেট মিনিষ্টাৰ থাকিব যাক চিফ মিনিষ্টাৰে এপইণ্ট কৰিব চ' আমি ৰিচেণ্ট এতিয়া এমেণ্ডমেণ্টলৈ আহোঁ এতিয়ালৈ দুবাৰ এমেণ্ড কৰা হৈছে ৰাইট টু ইনফৰমেশ্যন এক্টখন পোনপ্ৰথমবাৰৰ বাবে এমেণ্ড কৰা হৈছিলে 2013 যোনজন আমাৰ চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আছিলে তেখেতে এটা কথা কৈছিলে যে ডেমক্ৰেটিক কাউণ্ট্ৰি এখনত পলিটিকেল পাৰ্টিবিলাকৰ ডাঙৰ ৰোল থাকে গতিকে সেই পলিটিকেল পাৰ্টিবিলাকেও যিহেতু গভৰ্ণমেণ্ট ফৰ্ম কৰে গতিকে তেওঁলোককো আণ্ডাৰ মানে যোনটো পাব্লিক অথৰিটিৰ কনচেপ্ট আছিলে পাব্লিক অথৰিটিৰ ভিতৰত তেওঁলোককো আনিব লাগে আৰু তেওঁ বাৰে বাৰে কৈছিলে যে পাব্লিক অথৰিটিৰ ভিতৰত কিন্তু এই পলিটিকেল পাৰ্টিবোৰ আনিব লাগে বিশেষকৈ নেশ্যনেল পাৰ্টিবোৰ ঠিক আছে কিন্তু আমাৰ ইণ্ডিয়াত এটা কথা আছে কাম কৰিব লাগিলে সকলোবোৰ পাৰ্টি এক নহ'লেও কিন্তু নিজৰ স্বাৰ্থত গোটেইবোৰ পাৰ্টি একলগ হৈ যায় ঠিক তেনেকৈ এইখন এমেণ্ডমেণ্টৰ ক্ষেত্ৰতো একেই হ'ল 2013 কি হ'ল গভৰ্ণমেণ্টে এমেণ্ডমেণ্টখন ইণ্ট্ৰডিউচ কৰিলে আৰু ক'লে কি যে নাই পলিটিকেল পাৰ্টিবোৰ আমি ৰাইট টু ইনফৰমেশ্যনৰ আণ্ডাৰত ভিতৰত নপৰে আৰু পলিটিকেল পাৰ্টিৰ কোনো ইনফৰমেশ্যন কোনো পাব্লিকে বিচাৰিব নোৱাৰিব আৰু সেই এমেণ্ডমেণ্টখন যোনখন RTI এমেণ্ডমেণ্ট 2013খন এমেণ্ড কৰিলে আৰু পলিটিকেল পাৰ্টিক পাব্লিক অথৰিটিৰ পৰা মানে ইনফৰমেশ্যন বিচৰাৰ পৰা বাহিৰত ৰাখিলে নেক্সট আটাইতকৈ কণ্ট্ৰভাৰ্চিয়েল এমেণ্ডমেণ্ট এটা হ'ল যাক কণ্ট্ৰভাৰ্চিয়েল বুলি ক'ব বিচাৰে বহুতে সেইটো হৈছে RTI এমেণ্ডমেণ্ট এক্ট 2019 এতিয়া 2019ত RTI এমেণ্ডমেণ্ট বিলখন আণ্ডাৰ NDA গভৰ্ণমেণ্টে পাছ কৰিলে দ্য ৰাইট টু ইনফৰমেশ্যন এক্ট পাছড ইন জুলাই 25 modified the terms and condition of the service of the CIC and Information Commissioner at the central and state level মানে কি কৰিলে যোনটো চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আছিলে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আৰু ইনফৰমেশ্যন কমিশ্যনাৰ আছিলে তেওঁলোকৰ যোনটো টাৰ্ম এণ্ড টেনিউৰ এণ্ড চেলাৰী এইবোৰৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইণ্টাৰফেয়াৰ কৰিলে মানে এখন এমেণ্ডমেণ্টৰ থ্ৰুৰে এইটো কৰিলে কি যে এতিয়াৰ পৰা চেণ্ট্ৰেল চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আৰু ইনফৰমেশ্যন কমিশ্যনাৰজনে কিমান চেলাৰী হ'ব তেওঁলোকৰ টেনিউ কি হ'ব কিমান বছৰ থাকিব এইটো কোনে ডিচাইড কৰিব চেণ্ট্ৰেলে ডিচাইড কৰিব চ' ইয়াৰ আগতে কি আছিলে যে যোনজন আমাৰ চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আছিলে তেখেতে যোনজন আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু চিফ ইনফৰমেশ্যন কমিশ্যনাৰ একে পাৱাৰ বুলি কৈছিলে যিটো প্ৰথমতে 2005ত এক্টখন বনোৱা হৈছিলে আৰু কৈছিলে যে যিবোৰ ইনফৰমেশ্যন কমিশ্যনাৰ হ'ব তেওঁলোকৰ পাৱাৰটো হ'ব ইলেকশ্যন কমিশ্যনাৰৰ ক্ষেত্ৰত ঠিক আছে আৰু এবাৰ ৰিপিট কৰিছোঁ চিফ ইনফৰমেশ্যন কমিশ্যনাৰজনৰ পাৱাৰটো চিফ ইলেকশ্যন কমিশ্যনাৰ পাৱাৰৰ লগত হ'ব আৰু ইনফৰমেশ্যন কমিশ্যনাৰৰ পাৱাৰবোৰ হ'ব আমাৰ যিবোৰ ইলেকশ্যন কমিশ্যন আছে তেওঁলোকৰ লগত হ'ব সেইটো কথা যেতিয়া 2005ত বিলখন প্ৰথমতে বনোৱা আছিলে সেইটো কথা আছিলে আৰু লগতে দিয়া আছিলে যে চিফ ইলেকশ্যন কমিশ্যনাৰে বা ইনফৰমেশ্যন কমিশ্যনাৰে 65 ইয়াৰ্ছ এজলৈ থাকিব পাৰিব বা 5 ইয়াৰ্ছ যোনটো ইয়াৰলি আছে যদি 65 ইয়াৰ্ছ আগতে হৈ যায় তেতিয়া ৰিটায়াৰ ল'ব লাগিব যে 5 ইয়াৰ্ছ আগতে হৈ যায় সেইটো ৰিটায়াৰ ল'ব লাগিব বাট এমেণ্ডমেণ্ট কৰি কি কৰিলে 2019ত যে এতিয়াৰ পৰা কিমান বছৰ থাকিব আৰু কিমান বছৰ থাকিব সেইটো ডিচাইড কৰিব আৰু তেওঁলোকৰ চেলাৰী কিমান হ'ব সেইটো ডিচাইড কোনে কৰিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিচাইড কৰিব আৰু আমাৰ যিবোৰ অপজিশ্যন আছিলে অপজিশ্যনে ক্ৰিটিচাইজ কৰি কৈছিলে যে যিহেতু এতিয়াৰ পৰা টেনিউৰটো মানে যি চেলাৰী বা তেওঁলোকে কিমান কাৰ্যকাল হ'ব সেইটো যিহেতু এতিয়াৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিচাইড কৰিব চ' এতিয়াৰ পৰা কি কৰিব পাৰে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ বা ইনফৰমেশ্যন কমিশ্যনাৰে তেওঁলোকৰ ডিচিশ্যনবোৰ বায়াছ হ'ব পাৰে তেওঁলোকে চেণ্ট্ৰেলৰ মানে যি গভৰ্ণমেণ্ট থাকে গভৰ্ণমেণ্টৰ ফলত ডিচিশ্যনবোৰ দিব কাৰণ তেওঁলোকেও নিবিচাৰিব যে তেওঁলোকে কিবা গভৰ্ণমেণ্টৰ এগেইনষ্টত ডিচিশ্যন এটা দি দিয়ক আৰু তেওঁলোকক চাকৰিৰ পৰা ওলাই দিয়ক বা তেওঁলোকক চাকৰি শেষ কৰি দিয়ক কাৰণ এতিয়াৰ পৰা তেওঁলোকৰ কাৰ্যকাল কিমান হ'ব যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিচাইড কৰিব গতিকে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এগেইনষ্টত যাব নিবিচাৰিব আৰু তেওঁলোকে বায়াছড কাম কৰিব পাৰে এইটো আমাৰ অপজিশ্যন পাৰ্টিয়ে কৈছিলে আৰু এইটো হৈছিলে এটা ডাঙৰ ক্ৰিটিচাইজ এটা হৈছিলে ইয়াৰ ওপৰত যথেষ্ট ডিছকাশ্যনো হৈছিলে তাৰপিছত এতিয়ালৈ আহোঁ আমি জুডিচিয়াৰী আৰু RTIৰ কথা আহোঁ জুডিচিয়াৰী এটা সময়ত একদম আগতে আমাৰ জুডিচিয়াৰী কি RTIৰ এগেইনষ্টত নাছিলে স্পেচিফিকেলি আমাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া কেতিয়াও RTIৰ ভিতৰত নাছিলে RTIৰ প্ৰিভিউৰ ভিতৰত নাছিলে বাট 2000 কি কৰিছিলে আমাৰ ৰঞ্জন গগৈ 2019ত কি কৰিছিলে যে চিফ জাষ্টিছৰ যিটো অফিচ আছে এটা কনষ্টিটিউশ্যনেল বেঞ্চ বনোৱা হৈছিলে সেই কনষ্টিটিউশ্যনেল বেঞ্চে ডিচাইড কৰিছিলে যে চিফ জাষ্টিছৰ যিটো অফিচ আছে সেইটোও কিন্তু RTIৰ আণ্ডাৰত আহিব মানে সেইটোৰ ওপৰতে কিন্তু কোনোবাই RTI ফাইল কৰিব পাৰে বাট ইয়াতে কিছু কণ্ডিশ্যন থাকিব ইয়াতে কণ্ডিশ্যন এনেকুৱা থাকিব যে যিসকলে
RTI ফাইল কৰিব চিফ জাষ্টিছ অফিচৰ ওপৰত বা চিফ মানে আমাৰ সুপ্ৰিম কোৰ্টৰ জাজসকলৰ ওপৰত তাতে কিন্তু তেওঁলোকে প্ৰাইভেচিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব যেটো আমাৰ বৰ্তমানৰ চিফ জাষ্টিছ আছে তেওঁলোকে যে ৰামান্না তেখেতেও কৈছিলে যে নট এবছলিউট ৰাইট যোনটো ৰাইট টু ইনফৰমেশ্যন আছিলে নট এবছলিউট ৰাইট আৰু তেখেতে কৈছিলে কি যে যেতিয়া আমাৰ কোনো ইনফৰমেশ্যন দিয়া হ'ব SCৰ পৰা যেতিয়া সুপ্ৰিম কোৰ্টৰ পৰা ইনফৰমেশ্যন দিয়া হ'ব এটো চাব লাগিব যে হে ইনফৰমেশ্যনবোৰ কোনো সাৰ্ভিলেন্সৰ কাৰণে ইউজ নকৰে যাতে কোনোৱে তেওঁলোকক জাজসকলক সাৰ্ভিলেন্স কৰিব ইউজ নকৰে যাতে বা কোনো মিছ ইউজ নকৰে যাতে বা তেওঁলোকৰ প্ৰাইভেচিৰ লগত যেন কোনো খেলা নকৰে মানে জাজসকলৰ প্ৰাইভেচিৰ লগত যেন কোনো ধৰণৰ খেলা নকৰে হেতুৰ ওপৰত কিন্তু গুৰুত্ব দিব পাৰে কৈছিলে আৰু ৰাইট টু ইনফৰমেশ্যন শুড নট বি এল'ড টু বি ইউজ এজ এ টুল অফ সাৰ্ভিলেন্স এই কথাটো কৈছিলে জাষ্টিছ ৰামান্না যিজন বৰ্তমান চিফ জাষ্টিছ হয় সেইখিনি তেখেতে সিনিয়ৰ মোষ্ট জাষ্টিছ আছিলে চিফ জাষ্টিছ নাছিলে তেতিয়া ৰঞ্জন গগৈ চিফ জাষ্টিছ আছিলে সো বৰ্তমান সময়ত যদি আমি ক'ব যাওঁ চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ অফিচটো কিন্তু RTI আণ্ডাৰত আহে RTI এণ্ড ৰাইট টু প্ৰাইভেচি মই অলৰেডি ক'লোঁ চিফ জাষ্টিছ আমাৰ সুপ্ৰিম কোৰ্টে সেইটো কথা কৈছে যে RTI ৰাইট টু ইনফৰমেশ্যন আৰু ৰাইট টু প্ৰাইভেচি দুটাকে সমান গুৰুত্ব দিব লাগিব কোনটো কি পাব্লিক ইণ্টাৰেষ্টৰ ওপৰত গোটেই লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্টৰ ওপৰত গোটেই কথাটো থাকিব যাতে RTI ফাইল কৰিলে যেন কোনো ধৰণৰ প্ৰাইভেচি হানি নহয় হেতু কথাও কিন্তু লক্ষ্য কৰিব লাগিব সো RTI ভাৰ্সেছ ৰাইট টু প্ৰাইভেচিৰ ওপৰত আহো both are complementary as well as conflict ক'লে অলৰেডি দুটাই প্ৰয়োজনীয় কিন্তু দুটাই কি হয় কন্ট্ৰাডিক্টৰি হয় কনফ্লিক্টিং হয় while RTI increase access the information RTI কি কৰে আমাক ইনফৰমেশ্যনটো দিয়ে ৰাইট টু প্ৰাইভেচি প্ৰটেক্ট ইট ইনষ্টেড আৰু ৰাইট টু প্ৰাইভেচি কি কৰে কিবা ইনফৰমেশ্যন দিয়াত বাধা কৰে কাৰণ এইটো আমাৰ প্ৰাইভেচিৰ লগত কিবা প্ৰব্লেম হ'ব পাৰে গতিকে ৰাইট টু প্ৰাইভেচিয়ে ইনফৰমেশ্যনবোৰ লগত ৰাখিব বিচাৰে মনে ৰাখিব বিচাৰে আৰু ৰাইট টু ইনফৰমেশ্যনৰ থ্ৰুৰে ইনফৰমেশ্যনটো বাহিৰত ওলাই দিব বিচাৰে এট দ্য চেম টাইম দে both function as a citizen right to safeguard the liberty against the state overreach so state যেতিয়া তেওঁলোকৰ লিমিট ক্ৰছ কৰিব যায় তেতিয়া কি দুটাকে কিন্তু ইউজ কৰিব পাৰে ৰাইট টু ইনফৰমেশ্যন থ্ৰুৰে আমি ইনফৰমেশ্যন বিচাৰিব পাৰোঁ আৰু ৰাইট আৰু প্ৰাইভেচিৰ থ্ৰুৰে যে ষ্টেটে যেতিয়া আমাৰ নিজৰ প্ৰাইভেট লাইফত সোমাব ট্ৰাই কৰে আণ্ডাৰ দ্য 21 আৰ্টিকল 20 ৰাইট টু লিবাৰ্টি তাৰে আণ্ডাৰত কিন্তু প্ৰাইভেচিও বিচাৰিব পাৰোঁ when the question of harmony যে কণ্ট্ৰাডিক্ট যেতিয়া হয় সেইটো কথা ক'ব বিচাৰিছে ইয়াতে যেতিয়া কণ্ট্ৰাডিক্ট হৈছে ৰাইট টু ইনফৰমেশ্যন বা ৰাইট টু প্ৰাইভেচি যেতিয়া কণ্ট্ৰাডিক্ট কৰে তেতিয়া কি হ'ব লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্টটো গুৰুত্ব দিয়া হ'ব যে কিবা এটা ইনফৰমেশ্যন দি দিলে কিমান মানুহৰ ৰাইট টু প্ৰাইভেচি হানি হ'ব বা কিমান মানুহৰ ৰাইট টু প্ৰাইভেচিৰ লগত কণ্ট্ৰাডিক্ট কৰিব যদি বহুত মানুহৰ সুবিধা হৈছে এইটো ইনফৰমেশ্যন দিয়াৰ ক্ষেত্ৰত লাৰ্জাৰ পাব্লিক গুড লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্টৰ যদি ভাল হৈছে সেই ইনফৰমেশ্যন দিয়াৰ ক্ষেত্ৰত কিন্তু তাক সেইটো ইনফৰমেশ্যন দিয়া হ'ব মানে পাব্লিক ইণ্টাৰেষ্টৰ ওপৰত গুৰুত্ব দিব যদি সেই ইনফৰমেশ্যনটো দিয়াৰ বাবে পাব্লিকৰ ভাল হৈছে যথেষ্ট সংখ্যক পাব্লিকৰ ভাল হৈছে আৰু অতি কম সংখ্যক পাব্লিকৰ কিবা প্ৰাইভেচিৰ লগত কুৱেশ্যন থাকিব পাৰে তেতিয়া কিন্তু লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্টক গুৰুত্ব দিয়া হ'ব এণ্ড পাব্লিক মৰেলিটি আৰু পাব্লিক মৰেলিটিৰ ওপৰত গুৰুত্ব দিয়া হ'ব যে মৰেলি সেই কথাটো ৰাইট হয় নে নহয় ৰাইট টু ইনফৰমেশ্যন আণ্ডাৰত আমি কিবা এটা আমি ইনফৰমেশ্যন দি দিম কিন্তু সেই বস্তুটো যদি আমি ৰাইট টু প্ৰাইভেচিৰ ফালৰ পৰা চাওঁ এইটো মৰেল হ'ব না নাই চ' সেইটোৰ ওপৰত ডিপেণ্ড কৰি ইনফৰমেশ্যনটো যে দিয়ে যেতিয়া দুটাৰ মাজত কণ্ট্ৰাডিক্ট কৰে আৰু এবাৰ কৈ দিছোঁ যে দুটাৰ মাজত কণ্ট্ৰাডিক্ট কৰি তেতিয়া দুটা কথাৰ ওপৰত লক্ষ্য ৰখা হ'ব এটা হৈছে লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্ট আনটো হৈছে পাব্লিক মৰেলিটি ৰিচেণ্টলি নিউজত আছিলে RTI এইটো একমাত্ৰ কাৰণ হৈছে PM কেয়াৰ ফাণ্ড যোনটো PM কেয়াৰ ফাণ্ড আছিল যোনটো আমাৰ ক'ভিডৰ সময়ত বনাইছিলে PM কেয়াৰ ফাণ্ড সেইটো RTIৰ আণ্ডাৰত আহিবনে নাই সেই বিষয়ে যথেষ্ট কুৱেশ্যন কৰিছিলে কাৰণ বহুতে RTI ফাইল কৰিছে তাৰে ওপৰত আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কোনো ধৰণৰ ইনফৰমেশ্যন দিয়া নাছিলে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইনফৰমেশ্যন নিদি কৈছিলে কি যে এইটো ইয়াৰে যিখিনি ফাণ্ড আহিব ৰাইট টু PM কেয়াৰৰ পৰা যিটো ফাণ্ড আহিব সেইটো নট গ' টু কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াত নাযায় সেই ফাণ্ডটো কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াত নাযায় বা আমাৰ কেগে যোনটো কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল আছে তেখেতেও কিন্তু সেইটোৰ ওপৰত অডিট কৰিব নোৱাৰে গতিকে কি হ'ব গতিকে PM কেয়াৰ ফাণ্ডটো কিন্তু আণ্ডাৰ ৰাইট টু ইনফৰমেশ্যন এক্টৰ আণ্ডাৰত দিয়া নহ'ব গতিকে PM কেয়াৰ ফাণ্ডৰ যদি কোনোবাই কিবা ইনফৰমেশ্যন দিয়া বিচাৰে সেইটো কিন্তু দিয়া নহ'ব বুলি চেণ্ট্ৰেল দিল্লী হাইকোৰ্টৰ ওচৰত কৈছিলে এতিয়া মিছ ইউজ আহোঁ আমি যিহেতু কিবা এটা সুবিধা দিলে তাৰে কিছুমান মিছ ইউজ কৰিব মানুহে ট্ৰাই কৰে চ' ৰাইট টু ইনফৰমেশ্যন এক্টৰো যথেষ্ট মিছ ইউজ আছে কাৰণ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে নন এপ্লিকেবিলিটি অফ দ্য লকাছ ষ্টেণ্ডাৰ্ড ৰুল মানে কি হ'ল কিবা এটা ইনফৰমেশ্যন বিচাৰিছে ঠিক আছে সেই ইনফৰমেশ্যনটো কিয় বিচাৰিছে সেই বস্তুটো কিন্তু ৰাইট যেতিয়া আমি কিবা এটা ৰাইট টু ইনফৰমেশ্যন আণ্ডাৰত ফাইল কৰোঁ কিবা এটা ইনফৰমেশ্যন বিচাৰোঁ আমি কাৰণটো দিব নালাগে যে আমি ইনফৰমেশ্যনটো কিয় বিচাৰিছোঁ চ' সেইটো এটা ডাঙৰ এটা প্ৰব্লেম যাৰ কাৰণে মিছ ইউজো হৈছে বুলি এটা মিছ ইউজো হয় বুলি বহুতে কয় লগতে কি কৰে বহুত টাইমত ৰাইট টু ইনফৰমেশ্যনক এজ এ RTIৰ জৰিয়তে বহুতে কি কৰে
পাব্লিকক আমাৰ ব্লেকমেইল কৰা ষ্টাৰ্ট কৰে কিবা ইনফৰমেশ্যন ওলাই লয় তাৰপিছত কি ব্লেকমেইল কৰা ষ্টাৰ্ট কৰে মানে ব্লেকমেইলৰ এটা প্ৰথা হিচাপে ইয়াক ৰাইট টু ইনফৰমেশ্যনক ইউজ কৰি আহিছে লগতে কিছুমানে নন চিৰিয়াছ ইনফৰমেশ্যনো বিচাৰে জাষ্ট ফ'কাছত আহিবৰ কাৰণে কি কৰে নন চিৰিয়াছ একো চিৰিয়াছ নাই একো বিশেষ ইম্পৰ্টেণ্ট নহয় সেনেকুৱা বহুত ইনফৰমেশ্যন বিচাৰে জাষ্ট একমাত্ৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে বা নিউজৰ থ্ৰুৰে ফ'কাছত আহিবৰ কাৰণে আৰু ইয়াৰ ফলত কি হয় যিখিনি আমাৰ কৰ্মচাৰী আছে বা ডিপাৰ্টমেণ্ট আছে বা আমাৰ যি হ'ল PIO মানে হ'ল পাব্লিক ইনফৰমেশ্যন অফিচাৰ আছে তেওঁলোকৰ সময়বোৰ কি হয় অভাৱতে নষ্ট হয় চ' মিছ ইউজ অফ RTI ল' পাব্লিক এৱাৰনেছ আমাৰ পাব্লিকৰ মাজত এই ৰাইট টু ইনফৰমেশ্যনৰ বিষয়ে কোনো ধৰণৰ বিশেষ এৱাৰনেছ নাই বহুতে এইটো কথাও নাজানে যে ৰাইট টু ইনফৰমেশ্যন কেনেকৈ ফাইল কৰা হয় ৰাইট টু ইনফৰমেশ্যন কি হয় কিমান দিনৰ ভিতৰত ৰাইট টু ফাইল কৰিলে এনচাৰটো দিব লাগে চাওক মই এটা কথা কৈ দিওঁ ইয়াৰ মাজতে উইদিন 30 days দিব লাগে ৰাইট টু ইনফৰমেশ্যন ফাইল কৰিলে আপুনি কিবা যদি ইনফৰমেশ্যন বিচাৰে সেই ডিপাৰ্টমেণ্টে ৰিচিভ কৰাৰ পৰা 30 days উইদিন 30 days আপোনাক ইনফৰমেশ্যন দিব লাগিব আৰু যদি নিদিয়ে তেতিয়াহ'লে কিয় নিদিয়ে সেইটো কাৰণ দৰ্শাব লাগিব ইয়াৰ ফাইনৰ ব্যৱস্থাও আছে যদি নিদিয়ে তেতিয়াহ'লে পাব্লিক ইনফৰমেশ্যন কমিশ্যনাৰজনে ফাইনো দিব লাগিব লগতে যদি কোনোবাৰ লাইফৰ থ্ৰিটেনৰ লগত জড়িত হয় লাইফৰ জীৱন মৰণৰ লগত জড়িত হৈ যায় তেতিয়াহ'লে কিন্তু উইদিন 48 hours ভিতৰত ইনফৰমেশ্যন দিব লাগিব চ' এইবিলাকৰ এৱাৰনেছ আমাৰ পাব্লিকৰ নাই বিশেষকৈ যিখিনি আমাৰ ST কমিউনিটি আছে তেওঁলোকৰতো এই বিষয়ে একদমেই এৱাৰনেছ নাই ন' ফাণ্ডিং মেকানিজম ফৰ চেণ্টাৰ ফৰ ইটছ ইমপ্লিমেণ্টেশ্যন চ' চেণ্টাৰৰ পৰা ইয়াৰ বাবে এক্সট্ৰা বেলেগ কিবা ফাণ্ড নাহে গতিকে ফাণ্ডিঙৰ এটা প্ৰব্লেমো এটা আমাৰ ইয়াৰ লগত জড়িত হৈ আছে ৰাইট টু ইনফৰমেশ্যন এক্টৰ লগত হিউজ বেকলগ এণ্ড ডিলে ইন ডিছপ'জেল কেছেছ এতিয়ালৈকে লাখৰ ওপৰত কেছ মানে এতিয়ালৈকে আছে মানে ডিলে হৈ আছে বেকলগত আছে সেইবোৰ ইনফৰমেশ্যন দিব পৰা নাই গতিকে সেইটো এটা চেলেঞ্জেছ হয় কাৰণ ষ্টাফৰ কমি আছে ইনচাফিচিয়েণ্ট নাম্বাৰ অফ ইনফৰমেশ্যন কমিশ্যন যথেষ্ট ষ্টাফৰ কমি আছে ইনফৰমেশ্যন কমিশ্যনাৰো কমি আছে যাৰ কাৰণে কি হৈছে সময়মতে কিন্তু ইনফৰমেশ্যনবোৰ দিব পৰা নাই ইনএফেক্টিভ ৰেকৰ্ড মেনেজমেণ্ট ছিষ্টেম এইটো এটা ইণ্ডিয়াৰ গোটেই প্ৰব্লেম হয় আমাৰ যিবোৰ ডাটা আছে এইবোৰ কি হয় এতিয়া আমাৰ অনলাইন হৈছে আগতে আমাৰ ফিজিকেল কপি আছিলে গতিকে বস্তুবোৰ সিঁচৰিত হৈ থাকে ছিষ্টেমেটিকেলি থোৱা নাই সেইটো এটা ডাঙৰ প্ৰব্লেম হয় যিহেতু ছিষ্টেমেটিকেলি থোৱা নাই গতিকে ইনফৰমেশ্যন এটা বিচাৰিলে সেইটো সোনকালে দিয়াটো এটা প্ৰব্লেম হৈ পৰে আৰু যাৰ কাৰণে কি হয় বেকলগ আৰম্ভ হয় ডিলিউশ্যন অফ ল' RTI মই অলৰেডি ক'লোঁ ডিলিউশ্যন কৰিলে 2009 গোটেই যোনটো CICৰ গোটেই পাৱাৰটো তেওঁলোকৰ টাৰ্ম চেলাৰী টেনিউ কিমান হ'ব গোটেইখিনি কি হ'ল এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিচাইড কৰিব চ' এইটো এটা চেলেঞ্জেছ হয় বৰ্তমান সময়ত চিক্ৰেচি টু মেনি এক্সামশ্যন ফক ইনফৰমেশ্যন অফ নেশ্যনেল চিকিউৰিটি এনেকুৱা বহুত ইনফৰমেশ্যন যেতিয়া পাব্লিকে বিচাৰে তেতিয়া কি ক'লে গভৰ্ণমেণ্টে আণ্ডাৰ অফিচিয়েল চিক্ৰেট এক্টৰ আণ্ডাৰ সেইবোৰ ইনফৰমেশ্যন দিলে গভৰ্ণমেণ্টৰ প্ৰব্লেম হ'ব বুলি বা ইণ্ডিয়াৰ চিকিউৰিটি নেশ্যনেল ইণ্টিগ্ৰিটিত প্ৰব্লেম হ'ব বুলি বা ফৰেন ৰিলেশ্যনত প্ৰব্লেম হ'ব বুলি সেইবোৰ ইনফৰমেশ্যন নিদিয়ে চিক্ৰেচি বহুত এক্সট্ৰিম চিক্ৰেচি আৰু লগাতকৈ বেছি এক্সামশ্যন যোনটো আমাৰ আৰ্টিকল ছেকশ্যন 8 আৰু 24 আছিলে সেই এক্সামশ্যনৰ ক্ষেত্ৰতো কিন্তু সেই এক্সামশ্যনবোৰে কিন্তু যথেষ্ট চেলেঞ্জেছৰ সৃষ্টি কৰিছে ৱে কি আছে অপেন ডাটা পলিচি যোনটো ছেকশ্যন 4 আছিলে RTI এক্টৰ ছেকশ্যন 4 যোনটো আছিলে যিমান পাৰে গভৰ্ণমেণ্টে কি কৰিব ডাটাবোৰ অপেন কৰি ৰাখিব পাৰে যেন পাব্লিকৰ প্ৰয়োজনে নহয় যে আমি পাব্লিকে RTI ফাইল কৰিব লগাই নহয় যে এভেইলেবল হৈ যায় প্ৰতিটো ডিপাৰ্টমেণ্টতে যি ইম্পৰ্টেণ্ট কথা আছে এইবোৰ তেওঁলোকে গভৰ্ণমেণ্টে নিজে অপেন থৈ দিয়ে মানে ইজিলি আপলোডেড কৰি থৈ দিয়ে পাব্লিকে বিচাৰিলে কিবা ডাটা বিচাৰিলে সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টৰ ৱেবছাইটত যায় বিচাৰিব পাৰে আৰু সুন্দৰকৈ পাব পাৰে কম্পাইলিং অফ চিমিলাৰ RTI এপ্লিকেশ্যন এনেকুৱা বহুত টাইম এনেকুৱা হয় যে এটা ছাবজেক্টৰ ওপৰতে বহুত কেইখন RTI এপ্লিকেশ্যন আহি যায় চ' সেইবোৰ কি কৰিব লাগে গোটেইবোৰ কম্পাইল কৰিব লাগে চ' কম্পাইল কৰি একেলগে সেইবোৰ ছল্ভ কৰি সেইবোৰ সোনকালে শেষ হ'ব আৰু ইন ফিউচাৰ সেইটো ছাবজেক্টৰ ওপৰত যদি কোনো ধৰণৰ RTI আহে চ' সেইটো অতি সোনকালে সেইটো ক্লিয়াৰ কৰিব পাৰিব প্ৰিভেণ্টিং মিছ ইউজ অফ RTI মই অলৰেডি ক'লোঁ যে মিছ ইউজ বহুতে ফেমাছ হ'বৰ কাৰণে ফেমৰ কাৰণে RTI এইটো ইউজ কৰে চ' এইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যদি কোনোবাই মিছ ইউজ জানি বুজি মিছ ইউজ কৰে নন প্ৰয়োজনীয় কিছুমান নন চিৰিয়াছ কিবা বিচাৰে ইনফৰমেশ্যন বিচাৰে তেতিয়া কি কৰিব লাগিব ফাইনৰ ব্যৱস্থা কৰিব লাগিব বেলেঞ্চিং উইথ দ্য প্ৰাইভেচি ৰাইট চ' প্ৰাইভেচি ৰাইট কৈছিলে ৰাইট টু ইনফৰমেশ্যনৰ ৰাইট টু প্ৰাইভেচি এটা ডিবেট আছে চ' সেইটোৰ ওপৰতো গুৰুত্ব দিব লাগিব যিটো ৰাইট টু ইনফৰমেশ্যনৰ জৰিয়তে কিবা এটা ইনফৰমেশ্যন দিয়া যায় তাৰ জৰিয়তে যেন কাৰো প্ৰাইভেচি হানি নহয় বা কাৰো প্ৰাইভেচিত একো প্ৰব্লেম ক্ৰিয়েট নহয় সেইটো কথাও গুৰুত্ব দিব লাগিব ইনক্ৰিজিং পাব্লিক এৱাৰনেছ আনিব লাগিব টিভি নিউজ পেপাৰ ইভেন আমাৰ কি কৰিব যিবোৰ আমাৰ ছাবজেক্ট ক্লাছ 9-10 এইবোৰত কি কৰিব লাগিব মানে আমাৰ ক্লাছবোৰত এবাউট ৰাইট টু ইনফৰমেশ্যন আমাৰ যে এইটো ফাণ্ডামেণ্টেল ৰাইটছ হয় এটা সেই বিষয়ে কিন্তু ক্লাছত চেপ্টাৰ হিচাপে ইনক্লুড কৰিব লাগিব এল'কেটেড ফাণ্ড ফৰ ইমপ্লিমেণ্টেশ্যন এজ ৱেল এজ মনিটৰিং দ্য ছেম চ' কি কৰিব লাগিব আল্টিমেটলি কিন্তু সেই গোটেইবোৰ ইমপ্লিমেণ্ট কৰিব ফাণ্ডৰ প্ৰয়োজন হ'ব চ' গভৰ্ণমেণ্টে কিবোৰ এক্সট্ৰা ফাণ্ড এল'কেট কৰিব লাগিব আৰু মনিটৰিং কৰি থাকিব লাগিব যে ফাণ্ডবোৰ সঁচাকৈ ভালদৰে ইউজ হৈছে নে নাই ঠিক কামত ইউজ হৈছে নে নাই চ' এইবোৰ আছে ৱে ফৰৱাৰ্ড চ' সকলোৰ ওপৰত ডিছকাছ কৰি কেইটামান MCQ প্ৰস্তুত কৰিছোঁ ৰাইট টু ইনফৰমেশ্যন ইজ নট এক্সপ্ৰেছলি মেনশ্যন
in any of the three lists in the 7th schedule of the constitution হয় কত মেনশন নাই actually thus right to information fall is a residuary power category belong to the union government state government are not allowed to legislate on it এনেকুৱা একো কথা নাই only one to right হয় right to information act 2005 replace with freedom of information act consider the following statement about right to information act 2005 the act extended to the whole India except the Jammu and Kashmir. The definition of information does not include the private bodies which perform public services which receive fund or concession from government. সব এই দুটা আপোনালোকে নিজে কৰিব মই হিদিনা কৈছোঁ মই দুটা নিজে কৰিম দুটা আপোনালোকে নিজে বিচাৰি চাব এইটো কৈ দিছোঁ বাৰু এইটো নাপাব পাৰে বতৰ ডাউট হ'ব পাৰে হোৱাট ইজ দ্য এজ ক্ৰাইটেৰিয়া টু ফাইল RTI এপ্লিকেশ্যন কোন ধৰণৰ এজ ক্ৰাইটেৰিয়া নাই এইটো নিজে বিচাৰি ল'ব আৰু মেইনছ আহি আছে মেইনছৰ কাৰণে প্ৰেক্টিছ কৰক দুটা কুৱেশ্যন দিছোঁ